আসসালামু আলাইকুম বিশ্বনাথবাসী ৰাইজ। আজি মই আছোঁ কলাকাটি। আপোনালোকে দেখা পাই আছে ইয়াত নদীয়ে পাৰ ভাঙি আছে। তাকেই উদ্দেশ্য কৰি এই ভিডিঅ'খন আৰম্ভ কৰি আছোঁ। তো গতিকে মোৰ ভিডিঅ'খন আপোনালোকে গোটেই চাব আৰু আপোনালোকৰ মতামতটো কমেণ্টৰ জৰিয়তে জনাই যাব। এই মোৰ পিছপিনে চাইছেনে, বাৰিষাৰ পানী বৃদ্ধি হোৱাৰ ফলতে নদীৰ পাৰখিনি ভাঙি আছে। আৰু মোৰ পিছপিনে আপোনালোকে লক্ষ্য কৰিব যে এখন মছজিদ আছে। এখন বহুত পুৰণা মছজিদ। 2012 চনত যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ পানীত আপোনালোকে সকলোৱে জানে 2012ত কিদৰে মাথাউৰি ভাঙি কেইবাখনো গাঁও নদীৰ কবলত গুচি গৈছিল। আৰু এই এখন মছজিদ থাকি গৈছিল। আজিও চাই আছে আপোনালোকে, মছজিদখন সুস্থ হিচাপে আছে। আৰু এই মাথাউৰিৰ হয়তো মানুহৰ ঘৰ দুৱাৰখিনি মাথাউৰি পাৰ কৰি লৈ এফালে বনালে, কিন্তু মছজিদখনত এতিয়াও নামাজ পঢ়ি থাকে। ইতিমধ্যে নামাজ আদায় কৰি মানুহ ওলাই গুচি গ'ল। তো আপোনালোকে দেখা পাই আছে যে মছজিদখন এতিয়াও আছে। আৰু মছজিদখন হয়তো যি হিচাপে এইটো পাৰ ভাঙি আছে, হয়তো বেছিদিন নিটিকিব বুলি আমাৰ তেনেকুৱা এটা ধাৰণা হৈছে। কিন্তু তথাপিও আশা কৰোঁ আল্লাই যাতে ৰক্ষা কৰে। কথা হ'ল এই যে মাথাউৰি পাৰখিনি ভাঙি আছে, ইয়াত বহুতে মানে আমাৰ কিছুমান গাফিলতিৰ কাৰণে এনেকুৱা আমি এনেকুৱা দুৰ্ভোগী সন্মুখীন হওঁ আমি। কাৰণ চৰকাৰে হয়তো স্কিমৰ দ্বাৰা ইয়াৰ লোকেল মানুহক, হয়তো কোনোবা ঠিকাদাৰক এইবোৰ মাথাউৰি বান্ধাৰ কাম দিয়ে। কিছুমানে কি কৰে, নিজৰ স্বাৰ্থৰ কাৰণে এই কামখিনিত ইমান এটা গুৰুত্ব নিদিয়ে। হয়তো নিজৰ পকেটত 2 টকা ভৰাবৰ কাৰণে এটা গাঁৱৰ হয়তো নিজৰ এটা কৰ্মৰ চিন্তা কৰিব দৰকাৰ, সেইটো নকৰি কি কৰে, এই 2-4 100 200 300 500 এটা কৰ্তব্য খালি পালন কৰি থৈ সমাপ্ত কৰি থৈ দিয়ে এইটো কাম। আৰু যেতিয়া বাৰিষা শেষ হয় তেতিয়া এইখন কামত বেছিকৈ গুৰুত্ব দিব লাগে। কিন্তু কি কৰে, এই যেতিয়া পানী বাঢ়ে, যেতিয়া পাৰখন ভাঙিব আৰম্ভ কৰে, তেতিয়াহে ইয়াৰ কথাটো মনত পৰে যে এতিয়া এইটো কাম কৰিব লাগে বুলি। এই চাইছেনে, আজি কেইদিনৰ পৰা এইটো ভাঙি আছিল, এই কেইবাখন বস্তা দি এনেকৈ দি থৈ গ'ল। আজিতো কাম বন্ধ আছে, যিহেতু আজি বৰষুণ আছিল ৰাতিপুৱা, সেইকাৰণে কাম কৰা নাই। তো মই এইখিনি ঠিকাদাৰক ক'ব বিচাৰোঁ, আপোনালোকে পইচাৰ চিন্তা নকৰিব, নিজৰ স্বাৰ্থৰ চিন্তা নকৰি অলপ নিজৰ গাঁওখনৰ চিন্তা কৰক। কাৰণ আপোনাৰ গাঁওখনততো আপুনিও থাকে ন, আপোনাৰ লগত আৰু বহুত মানুহ থাকে। এইটো ঠিকাদাৰটো আৰু বেলেগ কৰবাৰ নহয়, ইয়াৰে কৰবাৰ হ'ব, ওচৰৰ আমাৰ লোকেলৰে হ'ব। সেইকাৰণে মই চৰকাৰকো কৈ আছোঁ, আপোনালোকে যাক কামটো দিছে তাকো কামটোৰ ওপৰত অলপ তদন্ত কৰিব লাগে যে কামখন ভালদৰে হৈছেনে নাই, আৰু স্কিমৰ দ্বাৰা হৈছেনে নাই, যি হিচাপে স্কিমত থাকে কামৰ এটা গাইডলাইন তেনেকুৱা হৈছেনে নাই। তো মই ইমানখিনি এইবোৰৰ বিষয়ে ক'ব নাযাওঁ, তথাপিও মই কৈছোঁ যে আপোনালোকে যদিও কামটো কৰি আছে অলপ ভালকৈ কৰিব। আৰু হয়তো ইয়াৰ পিছত আৰু ভাঙিব যাতে নাভাঙে তেনেকুৱা এটা আমি আশা কৰোঁ। আৰু আহক এই মছজিদৰ কি কণ্ডিশ্যন তাৰে অলপ দেখাবলৈ চেষ্টা কৰোঁ।